আমি বৰ্তমান উপস্থিত আছো কাৰ্গিল চাপৰিত। ইয়াত প্ৰায় 2000 বিঘা ভূমি আৰু এই 2000 বিঘা ভূমিত 80 দশকতে এটা অপৰিণত সপোন দেখি ঘৰ বাৰী এৰি হাবিৰ জংঘললৈ ওলাই গৈছিল। বন্দুকৰ শব্দত তেওঁলোকে স্বাধীন অসমৰ সপোন দেখিছিল, কিন্তু সপোনটো পৰিণত নাছিল। যাৰ ফলত তেওঁলোকে এটা নিৰ্দিষ্ট দিনত মাজুলীলৈ ঘূৰি আহিছিল, নিজৰ ঘৰখনলৈ ঘূৰি আহিছিল আৰু নিজৰ ঘৰৰ পৰিয়াল কি ধৰণে পৰিচালনা কৰিব এইসমূহ লৈ বিভিন্ন সমস্যাত আছিল। গৰাকীৰ সৈতে কথা পাতিছিল আৰু মাজুলীৰ কাৰ্গিল চাপৰিত প্ৰায় 200 বিঘা ভূমি তেওঁলোকক আবণ্টন দিছিল। আবণ্টন অৰ্থাৎ তেওঁলোকক খেতি কৰিবৰ বাবে তেওঁলোকক গতাই দিছিল। আৰু সেই সপোনটোকে বাস্তৱ কৰিবৰ বাবে বৰ্তমানৰ মাজুলীৰ আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক ডাঙৰীয়াই তেওঁলোকক হাত উজান দিছে। আৰু প্ৰতিজন মই কৈছোঁ যে মাজুলীৰ 20ৰো অধিক প্ৰাক্তন আলফা তেওঁলোক ইয়াত ব্যস্ত হৈ আছে, কৃষি কৰ্মত ব্যস্ত হৈ আছে। তেওঁলোকে এই বৰ্ষত প্ৰথম বৰ্ষত তেওঁলোকে 2000 বিঘা ভূমিৰ ভিতৰত প্ৰায় 500 বিঘাত বিভিন্ন ধৰণৰ খেতি কৰিছে। তাৰ ভিতৰত তেওঁলোকে 200 বিঘাত সৰিয়হৰ খেতি কৰিছে। মই য'ত বৰ্তমান উপস্থিত আছোঁ, পৰিৱেশটো অকণমান আমাৰ সঞ্জিত আছে দেখুৱাবলৈ অনুৰোধ কৰিম যে ইয়াতে তেওঁলোকে প্ৰায় 10-12 বিঘা ভূমিত কৰিছে। ইয়াত এয়া বীজ জলকীয়াৰ খেতি, ভোট জলকীয়াৰ খেতি। আৰু এই ভোট জলকীয়াৰ যি খেতি পথাৰ আছে সেই খেতি পথাৰটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান যিহেতু পুহ মাহ, এই পুলিসমূহ লাহে লাহে সেই সপোনসমূহ যেন লাহে লাহে ঠন ধৰি উঠিছে, সেই পৰিৱেশটো দেখুৱাইছোঁ। আৰু তেওঁলোক উপস্থিত আছে। আজি 1 জানুৱাৰীৰ দিনটোত তেওঁলোকে বনভোজ খাবলৈ বিভিন্ন স্থানলৈ যোৱা নাই। আজি 1 তাৰিখৰ দিনটোত তেওঁলোক কৰ্মসংস্কৃতি গঢ়াৰ মনেৰে আচলতে এই কাৰ্গিল চাপৰিলৈ পুৱাৰ ভাগতে ওলাই আহিছে। ঘৰৰ পৰিয়ালৰ সকলোকে তেওঁলোকে লৈ আহিছে। দেখি আপোনালোক ঘৰৰ পৰা ওলাই গৈছিল। প্ৰথমতে ভাবিছিলোঁ আমাৰ অসমীয়া জাতিটো সদায় প্ৰাধীন জাতি, আমি গোটেই ভাৰতবৰ্ষৰ মেৰ পাছৰ পৰা ওলাই আহিম, এখন সুকীয়া অসম স্বাধীন গঢ়ি ল'ম বুলি ভাবিছিলোঁ। কিন্তু সাৰ্বভৌমত্ব অসম, য'ত আমাৰ নিয়ন্ত্ৰণ থাকিব, অসমৰ জাতিটো আমাৰ নিজৰ নিয়ন্ত্ৰণ থাকিব, আমাৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ থাকিব, আমাৰ সামাজিক নিয়ন্ত্ৰণ থাকিব, আমাৰ ধৰ্মীয় নিয়ন্ত্ৰণ থাকিব, আমাৰ সকলো প্ৰকাৰ আমি সাৰ্বভৌমত্ব আশা কৰি আমি এখন সুকীয়া অসম গঢ়িবলৈ গৈছিলোঁ। কিন্তু বিধিৰ কি কপাল, আমাৰ ডিচিশ্যন হয়তো ভুল আছিল। আমি শেহতীয়া গম পালোঁ। সেই আমি মূল সুঁতিৰ পৰা সেই বন্দুকৰ শব্দৰ পৰা আঁতৰি আমি শংকৰ মাধৱৰ অসমৰ দেশত আমি আধ্যাত্মিক দিশত আগবাঢ়ি গাঁৱলীয়া মানুহৰ মাজত সোমাই আমি কৃষি বিপ্লৱ কৰিম বুলি ভাবিছোঁ। কাৰণ কৃষি অবিহনে এটা জাতি কেতিয়াও স্বাৱলম্বী হ'ব নোৱাৰে। সেয়েহে আমি এই কাৰ্গিল চাপৰিত কৃষি বিপ্লৱৰ জৰিয়তে এখন কৃষি পৰ্যটকস্থলী নিৰ্মাণ কৰিবলৈ আমাৰ সপোন আছে। লগতে আমি পৰ্যটকস্থলীৰ লগতে আমি গো ফাৰ্ম খোলা, আমাৰ গাহৰি ফাৰ্ম খোলা, আমাৰ কুকুৰা ফাৰ্ম খোলা, আমাৰ এইবোৰ বহুত অদ্ভুত সপোন আছে। যদি আপোনালোকে আমাৰ অসমবাসী ৰাইজক আমি জনাইছোঁ, আমি এই নৱবৰ্ষটো আজিকালি যিটো যুৱ প্ৰজন্ম নৱবৰ্ষ বুলি ক'লে বলিয়া হয়, কিন্তু আমি সেই সকলো পাহৰি আমি পৰৰ জন্মক আমি দেখাব বিচাৰিছোঁ, আমাৰ উঠি অহা প্ৰজন্মক দেখাব বিচাৰিছোঁ যে আমি সেই বিদেশী বস্তু বৰ্জন কৰি আমি জাতীয় আমাৰ বিহু আজি পাতিম। আগত আহি আছে বিহু, বহাগ বিহু আহিছে, মাঘ বিহু আহিছে, আমি তাক পাতিম। কিন্তু আমি 1 তাৰিখটো বাদ দি আমি কৃষি কৰ্মত নিয়োজিত হৈছোঁ। আমাৰ ইয়াত সপৰিয়ালে আমাৰ ইয়াত উপস্থিত আছে। এই ব্ৰহ্মপুত্ৰ চৰ চাপৰিত আমি এসাঁজ বিৰিয়ানী পিঠা খাইছোঁ আৰু আজি আপোনালোকৰ আমাৰ লগতে এসাঁজ খাই আমাৰ আনন্দ আৰু বাঢ়িও। সেই পৰিৱেশটো দেখুৱাই আছোঁ। আৰু অকণমান মন্তব্য লৈ ল'ম। কি ক'ব ইয়াতে প্ৰথমতে জানিবলৈ বিচাৰিম, প্ৰত্যেকেই বিভিন্ন ধৰণৰ কথা কৈছে শুনিলোঁ। ইয়াতে কিমান বিঘা টোটেল ভূমি আছে, কিমান বিঘা আছে? আপোনাৰ 2000 বিঘা মাটি আমাক আবণ্টন দিছে। আপুনি আগত উল্লেখ কৰিছে সেই বিষয়টো লৈ পেলাই 2000 বিঘা আবণ্টন দিছে। আৰু আমাৰ মানে হেৰি হৈছে এইবছৰ আমাক শেহতীয়া হ'ল প্ৰস্তুতি। আৰু ইয়াত বহুত মুহা আছিলে, হেৰিয়তে গছ কাটি পেলাই বগৰী কাটিবলগীয়া হৈছে। তেনেকুৱা কাৰণে আমি সীমিতভাৱে আমি 500 বিঘা মাটি এইবাৰ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ ভিতৰতে আপুনি উল্লেখ কৰিছে যে 2000 বিঘা মাটি আমি সৰিয়হ খেতি কৰিছোঁ, 7 বিঘামান মাটি আমি ভোট জলকীয়া 200 বিঘা মাটি হেৰি সৰিয়হ খেতি কৰিছোঁ, 7 বিঘামান মাটি আমি ধৰক আপোনাৰ ভোট জলকীয়া খেতি কৰিছোঁ, 12 বিঘামান মাটি কেৰেলা দিছোঁ, আৰু 7 বিঘামান মাটি আমি জেং তিয়হ দিছোঁ। আৰু আপোনাৰ ধৰক আলু আছে তেনেকৈ আপোনাৰ 6-7 বিঘা, তাৰপিছত নহৰু আছে 5-6 বিঘা। তেনেকৈ আমি এইবাৰ প্ৰথম বছৰ আমি আৰম্ভ কৰিছোঁহে। আমি নেক্সট বছৰ আমাৰ সতীৰ্থ এজনে কৈয়ে গৈছে যে আমাৰ ইয়াৰ সপোন আছে, আমি ইয়াৰ পৰা বহলাই নিবলৈ আমি ইয়াত এটা ফিচাৰী খুলি পেলাই মৎস্য পালন কৰিব পৰাকৈ আমি প্ৰতিজন ল'ৰা প্ৰতিটো বিষয়তে নিয়োজিত হৈ থাকি পেলাই আমি আচলতে আগত যি আছিলোঁ হৈ গ'লোঁ। এতিয়া পৰিয়ালটো পোহপাল দিবৰ কাৰণে, আমাৰ আৰ্থিকৰ কাৰণে আমি এই কৃষিভূমিৰ দ্বাৰা জড়িত হৈ পেলাই আমি স্বাৱলম্বী হ'ম বুলি ভাবি পেলাই আপোনাৰ এই কৃষি কৰ্মত জড়িত হৈছোঁ। আজি নতুন বছৰ আপোনালোকক শেহতীয়াকৈ শুভেচ্ছা জনালোঁ, আৰু অসমবাসী ৰাইজকো আমি শেহতীয়াভাৱে শুভেচ্ছা জনাইছোঁ, ওলগ জনালোঁ। আৰু লগতে আমি মাননীয় আমাৰ আয়ুক্ত মহোদয় পাঠক ছাৰলৈ আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক, বিত্তীয় সম্পাদক জিতেন দত্ত ডাঙৰীয়ালৈ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি তেখেতলৈও আমি নতুন বৰ্ষৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কি ক'ব?
সকলো আহিছে পৰিয়ালৰ একদম সকলো ইয়াত গোট খাইছে আজি। সকলো গোট খাইছে আজি। আৰু এটা কথা হ'ল কি, আমাক এটা কয় ৰাতিপুৱাই ওলাই গৈছা তোমালোকে কি কৰিছা তাত, কি কৈছা, আমি ইমান দিনটোলৈ ওলাই গৈছা। আমি এটাই চিন্তা কৰিছোঁ যে এটা সময়ত আমি দেশ আৰু জাতিৰ স্বাৰ্থত এই জীৱনেই উৎসৰ্গা কৰিছিলোঁ, দেশ আৰু জাতিৰ স্বাৰ্থত, যে সাৰ্বভৌমতা স্বাধীন, আমি এটাই জানো সাৰ্বভৌমতা স্বাধীন অসম আমি গঢ়িব পাৰিম। কিন্তু সেইখিনি নহ'ল। নোহোৱাৰ পাছত আমি এটা চিন্তা কৰিলোঁ যে অসমৰ জনসাধাৰণে চব এই চৰকাৰীভাৱে ৰেচন কাৰ্ডবিলাক দিয়াৰ কাৰণে চব পংগু হৈছে। গতিকে পংগু কিয়? আমি সকলোৱে কৰ্ম কৰা মানুহ, আমি অসমীয়া জাতিটো কৰ্ম কৰিব লাগে। কৰ্মৰ ক্ষেত্ৰত আমি আগবাঢ়িবৰ কাৰণে আমি পথ প্ৰদৰ্শক হিচাপে অসমৰ জনসাধাৰণক দেখুৱাইছোঁ যে আমি কৃষি বিপ্লৱ কৰিব লাগে। এই কৃষি কিমান বিঘাত আপোনালোকে? আমি 2000 বিঘা টাৰ্গেট লৈছিলোঁ, কিন্তু আমি 2000 বিঘা নোৱাৰিলোঁ। আমি 200 বিঘা সৰিয়হ খেতি কৰিছোঁ আৰু 7 বিঘা আমি ভোট জলকীয়া খেতি কৰিছোঁ, নহৰু কৰিছোঁ তেনেকৈ 3.5 বিঘা, আৰু আলু কৰিছোঁ 5 বিঘা, তাৰপিছত জেং তিয়ঁহ কৰিছোঁ 5 বিঘা। ঠিক তেনেকৈ আমি বিভিন্ন মনৰ কল্পনা, তিতা কেৰেলা আমি 12 বিঘা আমি তিতা কেৰেলাত। আৰু এজন আছে, অকণমান মন্তব্য লৈ ল'ম, কি ক'ব? শুনক, আমি আগবাঢ়ি আহিলোঁ কৃষি বিপ্লৱত আৰু, গতিকে আমি যাতে আমি নিজৰ কৰ্মখিনি কৰিব। আচলতে আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু অসমৰ সপোন দেখি ঘৰ বাৰী এৰি 80 দশকতেই নিজৰ ঘৰখন এৰি হাবি জংঘলেৰে ঘূৰি ঐদহে বৈদহে ঘূৰি ফুৰি মূল সুঁতিলৈ ঘূৰি অহাৰ পাছত তেওঁলোকে এতিয়া এটা নতুন সপোন দেখিছে, কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ'ব। আৰু এই যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক আচলতে স্বাধীন অসম কি ধৰণে গঢ়ি তুলিব পাৰি তাৰ এক যেন সুন্দৰ দৃশ্যাংশ, সুন্দৰ এক ৰূপৰেখা তৈয়াৰ কৰাৰ মানসিকতাৰে তেওঁলোক কাৰ্গিল চাপৰিৰ 2000 বিঘা ভূমিত আহি কৃষি কৰ্মত ব্যস্ত হোৱাৰ যি সুন্দৰ পৰিৱেশ, সেই পৰিৱেশটো 2025 বৰ্ষৰ 1 জানুৱাৰীৰ দিনটোত আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এটা কথা কৈছোঁ যে কাৰ্গিল চাপৰি, উজনি মাজুলীৰ কাৰ্গিল চাপৰিত মই বৰ্তমান উপস্থিত আছোঁ। যিহেতু কাৰ্গিল চাপৰি দুটা আছে, নামনি আৰু উজনি, কিন্তু মই যিটো চাপৰিত উপস্থিত আছোঁ এইটো হ'ল উজনি মাজুলীৰ কাৰ্গিল চাপৰি। ধন্যবাদ।